নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু আজি ফাকুৱাৰ ফাৰ্ষ্ট ডে আমাৰ সৌৰ ঘৰৰ ওচৰত লক্ষী মন্দিৰ এটা আছে তাতে আজি সত্যনাৰায়ণ পূজা এখন হ'ব মানে একচুয়ালি মই ইন্ট্ৰোডাকশন ব্লগটো কৰিবই পাহৰি থাকিলো ভিডিওটো সেইকাৰণে মই এতিয়া কৰিছো এখন মানে হৈ আছে আমি তালে যাম প্ৰথম তাতে হেমা সেৱা কেনেকৈ কৰো কি কৰো মই সব দেখুৱাই আছো আৰু মোৰ চেনেল সুপাৰ গাৰ্ল দিবাংগনা লাইক কৰিব ভিডিওছবোৰ ভাল লাগিলে শেয়াৰ কৰিব এনেকৈ মৰম দি যাব আহক সৰু কেটা ভিডিও দেখুৱাও কেনেকৈ পূজাখন হয় কি কৰো আমি বলক হুমাই গৈ দেখিলো পাছালি পাঠ কৰি আছে পুৰোহিতে আমি অলপ দেৰি বহিলো শুনিলো তাৰ পিছতে অকমানকে নাম এটা গাব নাম বুলে আসলে গাবই লাগে লক্ষী পূজাত আৰু তাৰ পিছতে পুষ্পাঞ্জলি হ'ব এয়া মোৰ লগতে দেখিছে যে হোৱাইট চাদৰখন লৈ এয়া হাহুমা তেওঁলোক এটা গ্ৰুপে আছে লক্ষী মন্দিৰৰ নাম গায় মই ওচৰতে বহি আই চাপৰি দুটামান মাৰিলো নহয় ইফালে নাম শেষ আৰু পুষ্পাঞ্জলি সময় হৈছে সকলোকে ফুল নিৰ্মালি লৈ হাতত ৰেডি হ'ব দিছে পুৰোহিতে নিৰ্মালি লোৱাৰ পিছতে ভোগৰ ব্যৱস্থা কৰিছে প্ৰথমতে বুট খুৱাব প্ৰসাদ হিচাপে ভোগ থাকিব তাৰ পিছত ভাতৰো আয়োজন কৰিছে আৰু সকলো ভক্তৰ বাবে আছে এনেকুৱা নহয় যে অকল মন্দিৰ কমিটিৰ বাবে সকলোকে দিব এয়া চাওক মই ক'ত লাইনত ৰৈ আছো ইমান ঠেলা আছে আৰু লাইন ময়ো নিৰ্মালিটো লৈ লওঁ পটলখিনি খাই লওঁ তাৰ পিছত ভোগ ঘৰলৈ যাম ভোগ খাম নহয় প্ৰথমতে তাতে খুৱাব বহিছো আমি ভাত খাব আয়ুষে আকৌ ক'ব নোৱাৰো ভগৱানৰ কৃপাত আকৌ সি মানে মন্দিৰৰ খানা খাই বিৰাট ভাল পায় আৰু সেইদিনাখন সন্ধিয়া মানে আজি সন্ধিয়াত সি একো খোৱাই নাই বোলে মন্দিৰত ভাত খাব আৰু বুট মগু খাব তাৰ সেই টোপোলাটো হাতত লৈ সি ভাত খাইছে গতিকে এয়া দেখিছে কিমান ভিৰ কিন্তু কোনো মানুহে মানে নোখোৱাকৈ যোৱা নাই আৰু যাব দিয়া নাই কমিটিয়ে খুব ধুনীয়াকৈ মেনেজ কৰিছে আমিও খাই লৈ এতিয়া ঘৰলৈ যাম আৰু লাহেকৈ এয়া এখেতক চাওক ইফালে যেন বিয়া ঘৰতে আহিছে চকীৰ ওপৰত চকী জাপি থোৱা আছিল তাতে সি উঠি ইয়াতে টুল এখন লৈ আহিছে মন্দিৰত যে টুল থাকে সেইটোও জানে ক'ত থাকে সেইটোও জানে আমি আহি পালোঁ এতিয়া লাহেকৈ চেঞ্জ কৰিম আজি হাহুৰ কাপোৰ পিন্ধি গৈছোঁ মই চাদৰ মেখেলাযোৰ একচুৱেলি হাহুৰ হয় মই আকৌ গুৱাহাটীৰ পৰা বৈ অনা নাই মিছামাছি বেগটো ভৰ্তি কৰি যিহেতু ঠাণ্ডা কাপোৰ কিছু আনিব লগা হৈছে ঠাণ্ডা ভালকৈ কমাই নাই বৰষুণ হৈ আছে বতৰ এইকেইদিন দেখিছে গতিকে এনেকৈ আহিলোঁ হোলী বুলি আৰু আহি আজি পূজাখন কৰিলোঁ আহি পালোঁ খুব ভাল লাগিল মই ভোগো খুৱাই আমাৰ তাত ভোগ কি খোৱালে দেখালোঁ বুটৰ টোপোলা এটা লৈ আহিছোঁ বুট মা প্ৰসাদৰ আৰু ঘোলটো দিছিল যিটো আমি ভোগ আসল যেটো সত্যনাৰায়ণ পূজাৰ ভোগটো হেতু খালো গতিকে ভাল লাগিল ওভাৰঅল দিনটো ইমান এনজয় কৰিলো ৰাতি এটা স্পিৰিচুৱেল
আমাৰ তাত গ'লো মন্দিৰত আৰু আমাৰ লক্ষ্মী মন্দিৰ খুব জাগ্ৰত মই আগতেও কৈছোঁ এনেকৈ ৰাতিটো গ'ল এতিয়া দেৰি হ'ল খাই লৈ আহিলোঁ পেট একদম ফুল টাইট দিনতো পূৰা খালোঁ আজি প্ৰসাদ ৰাতিও মই প্ৰসাদ খালোঁ দিনটো ভেজ খাইছোঁ আৰু এবাৰ ৰেকৰ্ড হ'লি বুলি মানে পূৰা দিনটো ভেজ একদম ভেজ নট ইভেন পিঁয়াজ নহৰু আদা একো নাই তাৰমানে ফুল ভেজ একদম সাত্বিক খানা খাইছোঁ তো এনিৱেজ এইবোৰ এক্টিভিটি কৰি ভালে লাগে আৰু আপোনালোকক আকৌ কৈ দিওঁ চাই থাকিব ভিডিঅ'জবোৰ লাইক কৰিব শ্বেয়াৰ কৰিব মৰম দি যাব আৰু মই এনেকৈ পাৰিলে সৰু সৰু ভিডিঅ'জবিলাক লৈ আহিয়ে থাকোঁ দেখুৱাই থাকোঁ মোৰ লাইফৰ সৰু সৰু ইভেণ্টবিলাক কি হৈ থাকে গতিকে আপোনালোকে ছাপোৰ্ট কৰিব মৰম দি যাব আজিৰ বাবে এৰিছোঁ শুভৰাত্ৰি হেপী হোলী ছেকেণ্ড ডে কি কৰোঁ হোলীত তাকে জনাম বাই